মুখ্যমন্ত্ৰী আৰু আমাৰ মন্ত্ৰী বিদ্যুৎ হাজৰিকা ডাঙৰীয়াই দুটা কথা কৈছে যে আমি টেষ্ট কৰিম। টেষ্ট আপোনালোকৰ নিজৰ নিজৰ ঘৰত কৰক, সৰ্বসাধাৰণ ৰাইজক টেষ্ট কৰিবলৈ দিব নালাগে। আৰু যদি টেষ্ট কৰাই নাই আপোনালোকে তেনে ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ উদ্দেশ্য কি, লক্ষ্য কি? যদি পুৰণা মিটাৰ আৰু স্মাৰ্ট মিটাৰ কোনো তুলনাই নাই, সমানেই বিল আহে, গতিকে স্মাৰ্ট মিটাৰ লগোৱাৰ প্ৰয়োজনীয়তা ক'ত বুলি অনুভৱ কৰি তেওঁলোকে স্মাৰ্ট মিটাৰ প্ৰৱৰ্তন কৰিবলৈ আহিছে। গুন্ডাগিরি বন্ধ করো, গুন্ডাগিরি বন্ধ করো, বিজেপি সরকার হায় হায়, বিজেপি হায় হায়, বিজেপি go back, APDCL go back, APDCL go back, APDCL গুন্ডাগিরি নচলিব, APDCL গুন্ডাগিরি নচলিব। এই সংগ্রাম চলিছে, লং লিভ, সদস্য ছাত্ৰ সন্থা জিন্দাবাদ, বিভাগৰ সন্থা জিন্দাবাদ, সন্থা জিন্দাবাদ, এই জুই চলিছে, সংগ্ৰাম চলিছে, মমতাৰ অসমত বন্ধ কৰিব লাগিবই, অসমত বন্ধ কৰিব লাগিবই, জিন্দাবাদ, ৰাইজে আজি জাগিছে, ৰাইজ আজি জাগিছে, ইনকলাব জিন্দাবাদ, বিজেপি চৰকাৰ কাম নাই, বিজেপি চৰকাৰ অসমৰ মমতালি বন্ধ কৰিব লাগিবই, ইনকলাব জিন্দাবাদ, এই জুই চলিছে, এই সংগ্ৰাম চলিছে, বিজেপি চৰকাৰ হুঁচিয়াৰ, প্ৰথম কথা হ'ল আমি কোনো পধ্যে বিদ্যুৎ স্মাৰ্ট মিটাৰ সংযোগ কৰিবলৈ আমি নিদিওঁ। আমাৰ বৰদনী অঞ্চলত বিশেষকৈ নিদিয়ে। গতিকে তাৰ উপৰিও যদি বিভিন্ন চল চাকৰিয়ে ঠিকাদাৰ সংস্থাই হওক বা ঠিকাদাৰ গোষ্ঠীয়ে হওক, চৰকাৰী পক্ষই হওক বা বিদ্যুৎ পৰিষদৰ ফালৰ পৰাই হওক জোৰ জুলুম কৰিলে আমি কিন্তু তাৰ পৰিস্থিতি বেয়া হ'ব লাগিলে অসম চৰকাৰ জগৰীয়া হ'ব, বিদ্যুৎ বিভাগ জগৰীয়া হ'ব। প্ৰথম দ্বিতীয় কথা হ'ল কি, অসমৰ মানুহে বৰ্তমান অৰ্থ সংকটত ভুগি আছে, চৰকাৰৰ অৰিহণা তাত শূন্য।
গতিকে তেনে সময়তে স্মাৰ্ট মিটাৰ প্ৰৱৰ্তনৰ ক্ষেত্ৰত যথেষ্ট আহুকালৰ সন্মুখীন হ'ব পৰৱৰ্তী সময়ত। গতিকে আমাক স্মাৰ্ট মিটাৰ নালাগে, অসমত স্মাৰ্ট মিটাৰ নালাগে। আৰু আমাৰ মন্ত্ৰী ত্ৰিদীপ হাজৰিকা ডাঙৰীয়াই দুটা কথা কৈছে যে আমি টেষ্ট কৰিম। টেষ্ট আপোনালোকৰ নিজৰ নিজৰ ঘৰত কৰক, সৰ্বসাধাৰণ ৰাইজক টেষ্ট কৰিবলৈ দিব নালাগে। আৰু যদি টেষ্ট কৰাই নাই, আপোনালোকে তেনে ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ উদ্দেশ্য কি, লক্ষ্য কি? যদি পুৰণা মিটাৰ আৰু স্মাৰ্ট মিটাৰ কোনো তুলনাই নাই, সমানেই বিল আহে। গতিকে স্মাৰ্ট মিটাৰ লগোৱাৰ প্ৰয়োজনীয়তা ক'ত বুলি অনুভৱ কৰি তেওঁলোকে স্মাৰ্ট মিটাৰ প্ৰৱৰ্তন কৰিবলৈ আহিছে, অলপ তাৰ উত্তৰ লাগে। গতিকে কোনোপধ্যে ধেমাজি জিলাৰ বিশেষকৈ বৰদলনিত আমি স্মাৰ্ট মিটাৰ কোনো ঘৰত প্ৰৱৰ্তন কৰিবলৈ নিদিওঁ। যদিহে চল চাতুৰিৰে প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা কৰে, পৰৱৰ্তী সময়ত কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'লে অসম চৰকাৰ আৰু ধেমাজি বিদ্যুৎ সংমণ্ডল জড়িত হৈ জগৰীয়া হ'ব। সেইবুলি আমি আজি ঘোষণা কৰিছোঁ আৰু আমি প্ৰতিবাদ কৰিছোঁ, আমি প্ৰতিবাদ কৰি যাম। কথা ইমান। হয়, আচলতে আদানীক আচলতে দিবলৈ তেওঁলোকে যিটো আজি যি নিবনুৱা তেওঁলোকে সমাধান কৰিম বুলি কৈ থাকে, আচলতে নিবনুৱা সমাধান কৰিব অহা নাই। তেওঁলোকে এটা মানে গোষ্ঠীক সহায় কৰিব গৈ আছে। আদানীয়ে গোটেই ঠিকা লৈছে স্মাৰ্ট মিটাৰৰ ওপৰত। আদানীয়ে যিটো পাব লাগে 1 পইচা 2 পইচাকৈ পাব লাগে, সেইকাৰণে তেওঁলোকে কৰ উঠাইছে। আদানী চৰকাৰ বুলিয়ে আমি ক'ব বিচাৰোঁ আচলতে বিজেপি চৰকাৰখন। আমি এই প্ৰতিবাদস্থলীৰ পৰা আচলতে আমি বিদ্যুৎ বিভাগটো জনাইছোঁ যে আমাৰ যি নাটনি বা যি আমাৰ লোকাভাৱো অতি শীঘ্ৰে যদি সমাধান নকৰে, তেতিয়াহ'লে ৰাইজৰ সহযোগত আমি এটা বৃহৎ কাৰ্যসূচী ঘোষণা কৰিম।